নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ ইউটিউব চেনেল তথা ফেসবুক পেজ পংকজ লিমকালৈ আৰু লগে লগে আপোনালোকৰ বাবে লৈ আনিছো এটা ভাল লগা খবৰ গতিকে চাই থাকক সম্পূৰ্ণ ভিডিওটো অৱশ্যে এই বিশেষ খবৰটিৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈলেও বিচাৰিছো যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেসবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা ফলো কৰি থৈ দিব পাৰে মোৰ ফেসবুক পেজ পংকজ লিমকা তো যি দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে এয়া হৈছে গোৱালপাৰা জিলাৰ ৰংজুলিস্থিত ৰয়েল নেশ্যনেল একাডেমীৰ পুনৰবাৰ জনাই দিছো এই দৃশ্যাংশসমূহ হৈছে গোৱালপাৰা জিলাৰ ৰংজুলিস্থিত ৰয়েল নেশ্যনেল একাডেমীৰ আৰু এই ৰয়েল নেশ্যনেল একাডেমীত আজি অনুষ্ঠিত কৰা হ'ল প্ৰাক ৰঙালী বিহু হয় এইখন ৰয়েল নেশ্যনেল একাডেমী যিখন বিদ্যালয় আছে সেই বিদ্যালয়খনত এনেদৰে প্ৰাক ৰঙালী বিহু আয়োজন কৰা হ'ল য'ত জীপাল হৈ পৰিল গীতে মাতে সম্পূৰ্ণ অনুষ্ঠানটো আৰু কোন এই সকল শিক্ষাৰ্থীৰ কঁকাল ভঙা নাচে সকলোকে আমোদিয়া পৰিলক্ষিত হয় তো এই যে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল এই কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰে বন্তি প্ৰজ্বলনেৰে বিশিষ্ট সমাজকৰ্মী থুলেশ্বৰ কছাৰী দাই আৰু তাৰ পিছতে মঞ্চ উদ্বোধন কৰে ৰাভা হাছং সাহিত্য পৰিষদৰ ৩ নং ধনুভঙা পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ফণীন্দ্ৰ ৰাভাই আৰু তাৰ পিছতে এনেদৰে এটাৰ পিছত এটাকৈ যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হয় আমন্ত্ৰণ জনোৱা বিহুৱা দলেও তাত তেওঁলোকৰ যি নাচ প্ৰদৰ্শন কৰে ইয়াৰ লগে লগে বিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীৰ অভিভাৱক তেওঁলোকেও নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় আৰু এই সকল কোন ছাত্ৰ ছাত্ৰীয়ে লগ লাগি এনেদৰে বিহু নাচ প্ৰদৰ্শন কৰিছে তো অসমীয়া সংস্কৃতিক আচলতে প্ৰমোট কৰা প্ৰচাৰ প্ৰসাৰ কৰাৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি এনেদৰে ৰয়েল নেশ্যনেল একাডেমীয়ে এই ধৰণৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিলে আৰু প্ৰি ভোগালী বিহু বুলি তেওঁলোকে এই অনুষ্ঠানটিৰ আজি আয়োজন কৰিলে আৰু গীতে মাতে জীপাল হৈ পৰা পৰিলক্ষিত এই অনুষ্ঠান ভাগিত কোন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগে লগে এই সকল অভিভাৱক একাংশ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে তেওঁলোকৰ যি কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰে লগে লগে আমন্ত্ৰিত কেইবাগৰাকীও স্থানীয় কণ্ঠশিল্পীয়ে তেওঁলোকেও সংগীত অনুষ্ঠান পৰিৱেশন কৰা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত এক সুন্দৰ অনুষ্ঠান আজি উপভোগ কৰিব পাৰিলো আৰু ৰয়েল নেশ্যনেল একাডেমীত এইদৰে অসমীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি এই ধৰণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিছে তো এতিয়া মই বিশেষ একো কমেণ্ট নকৰোঁ এতিয়াৰ পৰা আপোনালোকে উপভোগ কৰি যাওক সমগ্ৰ যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচীসমূহ আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে গঠনমূলক দিহা পৰামৰ্শ দিব বুলি আশা প্ৰকাশ কৰিলোঁ ধন্যবাদ Ye
ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ মাজত উপস্থিত হৈছিলে ৰংজিলি আঞ্চলিক ৰঙালী বিহু দল সুন্দৰ নৃত্য ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি যিহেতু প্ৰাক ৰঙালী বিহু আমি উদযাপন কৰিছোঁ আমাৰ ৰয়েল নেশ্যনেল একাডেমী স্কুল প্ৰাংগণত। ইতিমধ্যে আমাৰ বহুতো সংখ্যক ল'ৰা ছোৱালীয়ে নৃত্য পৰিৱেশন বৰ্ণনে ৰৈ আছে। স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামৰ বিচাৰো মাত এষাৰ গংগা বিচৰা। আজি আমি ৰয়েল নেশ্যনেল একাডেমীত ৰঙালী বিহুৰ প্ৰি সেলিব্ৰেশন কৰিছোঁ। আমাৰ অভিভাৱকগণ আমাক বহুত সহযোগ দিছে আৰু আমাৰ ষ্টুডেণ্টবিলাক বহুত ভালকৈ পাৰফৰ্মেঞ্চ কৰিছে আৰু আজি আমি বহুত ভাল পাইছোঁ, বহুত এনজয় কৰিছে চবে আৰু হ্যাপি ৰঙালী বিহু ফ্ৰম ৰয়েল নেশ্যনেল একাডেমী। থেংক ইউ ছ' মাছ। প্ৰথমতে মই নমস্কাৰ জনাইছোঁ পংকজ লিমকাৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে কথা হ'ল কি ৰয়েল নেশ্যনেল একাডেমীয়ে প্ৰতিটো বছৰৰ প্ৰতিটো অনুষ্ঠানে আমি নিয়াৰিকৈ নিৰ্দিষ্ট দিনটোত আমি কৰি আহিব চেষ্টা কৰিছোঁ আৰু এইবাৰ প্ৰথম ৰয়েল নেশ্যনেল একাডেমীৰ ফালৰ পৰা প্ৰি ৰঙালী বিহু অৰ্থাৎ আগ বিহু হিচাপে ৰঙালীক আদৰাৰ কাৰণে এই আগ বিহু বা ৰঙালী প্ৰাগ বিহুটো আমি অনুষ্ঠিত কৰিছিলোঁ।